আমি চন্দন দাসৰ পৰা আজি আমাৰ কি শেডিউল মাৰিলোঁ 200 মিটাৰ ৰেকৰ্ড তাকে আমি ক'বলৈ লৈছোঁ যাতে আমাৰ এই আজি শেডিউলৰ পৰা যদি কোনোবা ভাইটি ভণ্টি যিসকল আসাম পুলিচৰ বা কাৰণে প্ৰিপেৰেশ্যন চলাইছে তেওঁলোকৰ যদি অকণমান সাহস বাঢ়ে বা চাই মেলি কিবা এটা প্ৰিপেৰেশ্যন চলায় তেওঁলোকৰ ছাকচেছ হয় তাৰ কাৰণে আমি নথৈ হ'ম সেইটোকে আমি ক'বলৈ লৈছোঁ। আৰু আমাৰ আজি প্ৰথম ছেট আছিলে প্ৰথম ছোৱালীক মৰালোঁ ছোৱালী আমাৰ চুনাহেঁত আছিলে ভণ্টি দুজনীয়ে আছিলে আজি আৰু ভণ্টি কি মাৰিলে আজি আমাৰ আজি ছেটটো আছিলে 260 আছিলে এনেকৈ 8টা মাৰিব লাগে টাইম দিছিল 1 মিনিটৰ ভিতৰত কভাৰ কৰিব লাগে 1 মিনিটৰ ভিতৰত 260কৈ মাৰিলে এটা বহুত দিনৰ মূৰত আজি ছেট মৰাইছোঁ বেছিকেইজনী আজি অকণমান ভাগৰি গৈছে তথাপিও কাৰণ স্পীডটো এওঁলোকৰ আজি বহুত দিন প্ৰেক্টিচ ভালকৈ নাছিলে কাৰণে বহি গৈছে সেইকাৰণে আজি আমি ছেটটো মৰালোঁ এনেকৈ ভালকৈ আৰু সদায় ছেটটো তেহেঁতক কৈছোঁৱে সদায় ছেট মাৰিবলৈ হ'লে সদায় হেণ্ডচিংটো অ'কে লাগিব হেণ্ডচিংটো যদি ঢিলা হৈ যায় নহয় তেতিয়া ৰানটো স্পীড কেতিয়াও হ'ব নোৱাৰে একেটা স্পীডত মাৰিব লাগিব তেতিয়াহে ভাল এটা পাৰফৰ্মেঞ্চ আহিব আৰু এনেকুৱা কৰিলে সোনকালে ৰানটো স্পীড আহে আৰু লিমিটেশ্যনটো হয় আৰু